আজি বিশ্ব পৰিৱেশ দিৱস আৰু সমগ্ৰ বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন হৈ আছে। ইয়াৰ লগতে আমাৰ অসমৰ এটা স্বেচ্ছাসেৱী সংগঠন ওচৰৰ FM গ্ৰুপৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। তেওঁলোকে আজি দিনজোৰা কাৰ্যসূচীৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। আমাৰ মাজত উপস্থিত আছে FM গ্ৰুপৰ সদস্যসকল। আমি পোনপটীয়াকৈ জানিব বিচাৰিছোঁ FM গ্ৰুপৰ প্ৰেছিডেণ্ট জুলহানৰ পৰা আজি কি প্ৰগ্ৰেম হাতত লৈছে। প্ৰথমতে মই সমূহ বিশ্ববাসীকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। লগতে আজি কথা কৈছোঁ যে আমি FM গ্ৰুপৰ জৰিয়তে আমি সদস্যসকলে লগ লাগি এটা আনুষ্ঠানিক কাম হাতত লৈছিলোঁ যে বৃক্ষৰোপণ আজি 5 জুন তাৰিখ হিচাপে। গতিকে আমি সেই মৰ্মে আমি সদস্যবিলাকে লগ লাগি বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰি আহিছোঁ। বৃক্ষৰোপণৰ মূল কথা এইটোৱে নহয় যে আজি 5 জুন হিচাপে যে আমি কেৱল বৃক্ষৰোপণ কৰিছোঁ বিশ্ব পৰিৱেশ দিৱস হিচাপে, এয়াই নহয়। আমি ভৱিষ্যতে আৰু গছপুলি ৰুব লাগিব। পাৰিলে সপ্তাহত প্ৰত্যেকে সপ্তাহত পাৰিলে দুডালকৈ হ'লেও গছপুলি ৰুব লাগে। অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বুলি নহয় যে আজি কেৱল বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে ৰুইছোঁ। গতিকে এইবিলাক কাম আমি কৰি যাব বিচাৰিছোঁ আৰু ভৱিষ্যতে আমি এইবিলাক এনেকুৱা ধৰণৰ কাম কৰি যাম বুলি ভাবিছোঁ। হয়, ঠিক আছে। আমি FM গ্ৰুপটো প্ৰথমবাৰৰ বাবে আমাৰ ৰাইজসকলক কওকচোন, আপোনালোকৰ উদ্দেশ্য কি? FM গ্ৰুপৰ উদ্দেশ্য এনেকুৱা যে আমি কেইজনমান ল'ৰাই লগ লাগি আমি এটা আলোচনা কৰিছিলোঁ যে FM গ্ৰুপৰ জৰিয়তে আমি কিছুমান এনেকুৱা ভাল বস্তু যিবিলাক ভাল সমাজৰ কাৰণে ভাল কথা সেইবিলাক আমি ৰাইজৰ আগত শ্বেয়াৰ কৰিম, উপস্থাপন কৰিম, আৰু যিবিলাক বেয়া কাম সেইবিলাক আমি সদায় ইয়াৰ তীব্ৰ গৰিহণা দিম। সেই উদ্দেশ্যে আজি আমি লৈছোঁ। বৰ্তমান আপুনি জানে দেশৰ যিটো এটা অস্থিৰ পৰিৱেশ, ৰাজনীতিৰ মেৰ পেচত সকলোকে সোমাই লৈছে। গতিকে এইবিলাকত আমি নোসোমাই আমি সামাজিকভাৱে থাকি সকলোৰ লগত মিলা প্ৰীতিৰে একত্ৰিতভাৱে থাকি আমি সকলোৱে লগ লাগি দেশখন উন্নতিৰ স্বাৰ্থত নিবৰ কাৰণে চেষ্টা কৰি যাম অহৰহ, আৰু সেয়ে আমাৰ FM গ্ৰুপৰ মূল মন্ত্ৰ। আমাৰ লগত উপস্থিত আছে FM গ্ৰুপৰ অন্যতম বিষয়ববীয়া ইজাজ। আমি আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ যে বৃক্ষৰোপণ কাৰ্যসূচী আমি বহু সংগঠনে লোৱা দেখিছোঁ। কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনা বৃক্ষৰোপণ কৰে, কিন্তু পৰৱৰ্তী সময়ত সেই গছপুলিবোৰ নোহোৱা হৈ যায়, গৰু আহায়, ছাগলী আহায়। আপোনালোকে তেনেকুৱা কিবা কথা ভাল প্ৰশ্ন আমি বেৰা লৈ আহিছোঁ চব। হয়, বেৰাবিলাকৰ ঠিক আছে। এয়া দেখিছে আপোনালোকে FM গ্ৰুপৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী বিভিন্ন ধৰণৰ গছপুলি তেওঁলোকে ৰোপণ কৰিছে। এতিয়া কথা হ'ল খুব কম সংখ্যক হ'লেও আমাৰ মই ৰাইজক এটা কথা অনুৰোধ জনাওঁ আমাৰ FM গ্ৰুপটোৰ সমূহ সদস্যৰ তৰফৰ পৰা যে আমি দুখীয়াক সহায় কৰাই আমাৰ মূল মন্ত্ৰ। দুখীয়াৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীখিনিক আমি সহায় কৰাৰ আমি আৰু এটা উদ্দেশ্য লৈছোঁ যে যিবিলাকে হাই ছেকেণ্ডাৰী বা মেট্ৰিক পাছ কৰিলে তেখেতসকলৰ কিতাপবিলাক আমাৰ হাতত দিলে আমি খুব নথৈ আনন্দিত হ'ম। আমি আৰু সেই কিতাপবিলাক আমি দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকক বিতৰণ কৰিম। কেনে হ'ব কথাটো? আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সংকল্প লৈছোঁ আমাৰ এই অঞ্চলটোত যিমান কিতাপ আছে আৰু সুন্দৰ এটা পদক্ষেপ। ক্লাছ 10 বা ক্লাছ 12 খুব সুন্দৰ এটা পদক্ষেপ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ FM গ্ৰুপৰ আৰু এজন সদস্য। নিশ্চয়কৈ এয়া FM গ্ৰুপৰ দ্বাৰা এক ধুনীয়া পদক্ষেপ লৈছে হাতত। তেওঁলোকে এইদৰে সমাজত ভাল কামবোৰ কৰি যাওক। বৃক্ষৰোপণ কাৰ্যসূচী আজি হাতত লৈছে। তেওঁলোকে দুখীয়া ছাত্ৰ ছাত্ৰীক কিতাপ যোগান ধৰিব। এনেদৰে আমি FM গ্ৰুপক আমি আগবাঢ়ি যাওক, সমাজৰ অতি জাকত জিলিকা স্বেচ্ছাসেৱী সংগঠন হিচাপে গঢ়ি উঠক তাৰে কামনা কৰিছিলোঁ। আমাৰ FM গ্ৰুপৰ লগতে সমূহ ৰাইজক বিশ্ব পৰিৱেশ দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে আমিনুল হুছেইন। আমিনুল কি ক'বা? হয়, আজি বহুত ভাল লাগিছে এই কাৰ্যসূচীটোত আগবঢ়াই যাই থাকিম আমি। হয়, আমাৰ বিটু আৰিফুল ইছলাম বিটু। হয়, আজি আমি যিটো পদক্ষেপ হাতত ল'লোঁ বহুত ডাঙৰ পদক্ষেপ। আচলতে আমি বিশ্ব পৰিৱেশ দিৱস বুলি পেলাই আমি এইটো গছৰ পুলি ৰুব নালাগে, সদায় ৰুব লাগে। আমি সদায় খুব সুন্দৰ কথা পাৰিলে এটাকৈ আমি গছৰ পুলি ৰুব খুব লাগে। সুন্দৰ কথা। যেনেকৈ এতিয়া গছবিলাক কাটি প্ৰায় নোহোৱাই কৰি পেলাইছে, সেইটো আমি ৰোধ কৰিব লাগে। ৰোধ কৰিবলৈ নহ'লে তাৰমানে গছৰ পৰা ব্যৱসায় ওলাই গৈছে। কিন্তু গছ কাটি ইণ্ডাষ্ট্ৰিত দিওঁ, ব্যৱসায় ওলাই গৈছে। এইটো আমি ৰোধ কৰিব লাগে, নহ'লে আমাৰ মাজত অক্সিজেন অভাৱ হৈ যাব। গছবোৰ কাটি পেলাই ঘৰ লাগিছে সকলোৱে। আমাৰ বেপাৰ বাণিজ্যত আমি কি আমাৰ এনেকুৱা হৈ গৈছে, এতিয়া গছ কাটি আমি চব খৰি চাপ্লাই দিওঁ। সেইটো এইগিলা আমি বহুত এইবিলাক বন্ধ কৰিব লাগে। সেইকাৰণে আমি পদক্ষেপ লৈছোঁ FM গ্ৰুপৰ পৰাই। নিশ্চয় ভৱিষ্যতে আমি এইটো বন্ধ কৰাৰ কাৰণে আমি FM গ্ৰুপে সদায় ৰাইজৰ লগত আছোঁ। আপুনি কি কয় সভাপতি? শেষত মই সকলোকে এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে গমেই পাইছে জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ ঠাইবোৰ নোহোৱা হৈছে, গছবোৰ কাটি তহিলং কৰিছে, গোলকীয় উত্তাপো বাঢ়ি গৈছে।
ইণ্ডাষ্ট্ৰীবিলাক বহিছে, গতিকে সেইবিলাক হৈছে বাৰু, সেইবিলাক হয়। ইণ্ডাষ্ট্ৰী কিমান কিন্তু ইণ্ডাষ্ট্ৰী তাৰ জৰিয়তে আমি গতিকে যিবিলাক ধ্বংস হৈ আছে তাৰ জৰিয়তে আমি গছ আৰু ৰুলেহে আমি জীয়াই থাকিব পাৰিম। হয়। গতিকে আমাক জীয়াই থাকিবলৈ দিয়ক, গছ পুলি ৰুৱক, সকলোৱে আমি সুন্দৰভাৱে পৃথিৱীত জীয়াই থাকোঁ। হয়, ঠিক কথা। আমি সামৰণি মাৰিছোঁ আৰু সমূহে ফেচবুকক FM গ্ৰুপৰ মূল মন্ত্ৰ, আমাৰ FM গ্ৰুপৰ মূল মন্ত্ৰ, কংক্ৰিটৰ দুনিয়াক আমি সেউজীয়াৰে ধুৱাই নিম। আমাৰ FM গ্ৰুপৰ এইটোৱে মূল মন্ত্ৰ। ধন্যবাদ সকলোলৈ।